হে দৰ্শক আজি হৈছে কাতি বিহু মেইনলি কাতি বিহু ৰাতি হয় কিন্তু মই ৰাতিপুৱাৰ পৰা অৰ্থাৎ দিনৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ গা ধুব আহিছোঁ নদীত তো ভাবিছোঁ কি আপোনালোকক নেচাৰেল পৰিৱেশটো দেখুৱাই দিওঁ প্ৰথমতে তাৰপিছত কলগাছ চলগাছ কাটিম তুলসী চুলসী ৰুম চব মজাকৈ দেখুৱাই দিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নদীৰ পৰিৱেশ আমাৰ সুন্দৰ সেইকেইদিন বাৰিষা মানে বৰষুণ দি থকা দিনকেইদিন এইবিলাকত পানী আছিল কিন্তু এতিয়া পানী পুৰা ফুল স্পীডত পানী শুকাইছে এইবিলাকত 5 দিনমান আগত এইবিলাকত পানী আছিল কিন্তু এতিয়া পুৰা শুকাইছে চাওক পুৰা মানে আঠা আঠা হৈছে এনেকৈ খোজ দিলি এই বোকাটো চেণ্ডেলত লাগে তাৰমানে এইটো বৰ মানে বৰ য'ত মানে গা ধুই যোৱাৰ পিছত চেণ্ডেল তাৰমানে এই 1 কেজি হেনুজন হ'ব এইফালে অপূৰ্বতা আছে সেইফালে বনজিত অপূৰ্বতা কি কবি এই মুহূৰ্তত হেপী কাতি বিহু মানে এইবাৰ বেদ কাতি বিহু আৰু ক'বা গেলি জুবিন দা নাই জুবিন দা অবিহনে প্ৰথমটো কাতি বিহু এইবাৰ মানে কিবা সেই উকা আৰু মানে কি ক'ম আৰু নদীত বৰ বেছি যোৱাও নাই আৰু খৰালি কাল পৰিল ক'বা গেলি আৰু যাই সি ক'বা গৈছে অক যায় আগবা যাই বোলে গাইছে আমি নদীত আহি কেনে বহুত দিন নদীত অহা নাই না কোনখিনি জেগাত কেনে জেগা এইটো বস্তু নাজানো অলপ সময় বিচাৰিব লাগিব তাৰমানে কোনখিনিত গা ধোৱাৰ কাৰণে স্পেচিয়েল মানে যেন নদীৰ কাষৰ মানুহ সেনে জানে এইখিনি জেগা গাইছ সেয়া চাওক এই গৰু বিহুৰ সময়ত মানে আপোনালোকে যদি ভিডিঅ'টো চাওঁ নাই ডেছক্ৰিপশ্যনত লিংক আছে গৰু বিহুৰ সময়ত মানে এটা এনেকুৱা টাৰ্ণিং লৈছিল নদীটোৱে এইখিনিয়ে আছিল টাৰ্ণিংটো আৰু সেই ধাৰখিনি এতিয়াও আছে মানে ইমান পানী হৈ যোৱাৰ পিছত সেই ধাৰ এতিয়াও আছে আৰু কাপোৰখিনি থোৱাৰ কাৰণে সেইডাল ক'তবা লাঠি থোৱা আছিলে অলপ পুতি লগতে নদীত আৰু এনেই পুতা যায় আৰু ইয়াতে মজাকৈ থৈ দিম আৰু ইয়াতে তাৰপিছত গা ধোৱা সুন্দৰ জেগা পাই গৈছোঁ একদম পানী চক ক্ৰিষ্টেল ক্লিয়াৰ তাৰমানে একদম এই তলৰ শিল চিল দেখা পায় মানে কি কওঁ মজা লাগবে গা ধুই ৰ'ব মুখচান পিন্ধি ৰ'ব ইয়াত হাগা হয় নাই নেকি এই জংঘলখিনি গিছি নদীটো আহিলে হাগবা যায় অকণমান গেছ টেকনলজিৰ অভাৱ আছে তাতে আমি তাৰ বনাই দিলোঁ তাৰমানে এটা কাপোৰ চাপোৰ শুকাই লৈ যাম আৰু একেবাৰে না কি আৰু গাইছ তাতে কাপোৰ চাপোৰ থৈ দিলোঁ এতিয়া আমি এই তাকে সেন্দে পাৰ হ'লে মই অলপ পাৰ আগতে মই মোবাইলটো পকেটত ল'ব লাগিব হাতৰ পৰাই পঢ়িলে ইয়াতে বিচৰি নাপাওঁ পকেটত লওঁ ভিজিলেও কথা নাই যিহেতু আহি পালোঁ মাজুলী মানে এইফালেও নদীখিনি মাজুলী আনি আছে আৰু এইখিনি ধাৰ চাওক গাইছ বাপ্পা এইখিনিত তাৰমানে এইকেইদিন মিচিঙেদি বালা টানছিল এই কলা হৈ আছে সেইখিনি তাৰমানে মিচিঙেদি বালা টানছিল এইফালে এইবিলাক চক পুৰা ধাৰ এই খতাখু ৰুমিয়ে গেল সি নাচাই গিয়া তাই তামান ধাৰ আছে ইপাৰৰ পৰা ইপাৰ আকৌ আহি গেলো মজাকে এটা ৰিল বনালো সাগৰ তলিত খুবৰে মন এই গানটোত তো সঁচাকৈ বহুতে বেছি ভাল লাগিল আৰু আপোনালোকে যদি ৰিলটো চাব ইচ্ছা কৰে মজা ট্ৰেনজেকশ্যন ৰিল বনাইছোঁ আৰু এটা চেষ্টা কৰিছোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ফাৰ্ষ্ট কৰ বুলি আছে তাতে যাই কিনে চাই ল'ব পাৰে আৰু এনে চাবোন তাবোন মাছি বঢ়িয়াকৈ মই অলপ বঢ়িয়াকৈ চাবোন তাবোন মাৰি সুন্দৰকৈ গাটো ধুই দিওঁ আৰু ষ্টেণ্ডডাল নানিলো না নহ'লে বঢ়িয়াকৈ দেখাব পৰা গ'লে এইফালে দোৱা আছে কিন্তু সিফালে দোৱা আছে যদিও ধাৰটো বহুত এইখিনিতে অলপ এক কঁকাল পানী হয় আৰু ইয়াতে মোবাইলটো সুন্দৰকৈ থৈ দিওঁ এতিয়া গা চা ধুই লওঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ নে কি তো হৈ গ'ল গা ধোৱা পিন্ধি ল'লোঁ কাপোৰ চাপোৰ মানে পিন্ধা নাই পিন্ধিম আৰু এই পানীত ধুই দিওঁতে স্পীকাৰত পানী সোমাই গ'ল অলপ খাদ্যটো ভাল হ'ব অলপ পিছত বাকী চিনক এতিয়া ঘৰলৈকে যাই থাকোঁ আৰু টেঙা চেঙা খাব লাগিব বেয়া গৰম দিছে তেতিয়া মানে গাটো ধুই দিলোঁ দেচোন বাকী চিনক আৰু গাইছ আহি পালোঁ ঘৰ হৈ গ'ল দুপৰীয়া অলপ সময় জিৰলোঁ সুন্দৰকৈ আৰু এতিয়া আমি টেঙা কাটাত লাগছোঁ গাইছ মানে টেঙা খাম আৰু পুৰা এইফালে লবৰ টেঙা এইফালে পাঞ্জল আহি গৈছি আমাৰ দাদা আহিল গুৱাহাটীৰ পৰা এইফালে এই পাঞ্জল কি কবি তই মোৰ তাত আপি হ'লেও পাত্তা নাপায় নেকি এই কি হ'ব টেঙা কাটিছোঁ এইফালে পুৰা ৰেডি কলপাত চলপাত আনিলোঁ এতিয়া আমি এৰিব লাগে আৰু খাব লাগে দে ইয়াৰ প্ৰথম টেঙা এৰোৱা পুৰা ৰেডি ইয়াক এতিয়া পুৰা কুকে ইয়াতে মানে হেৰি কৰিব লাগিব জ্বালা নিমখ খানিব লাগিব দুটা কাটি লৈছোঁ আমি 3জন হৈ যাব আৰু হৈ গ'ল ৰেডি আমাৰ টেঙা চাব পাৰে পুৰা এইফালে পুৰা কুটি লৈছোঁ মানে এনেকুৱা সৰুকৈ খাব লাগে জ্বলা আনিছোঁ তাত 10টামান নিমখ চিমখ দিলোঁৱে তাতে নিমখ কি কবি তই খাব লাগে আৰু দে ইয়াৰ খানিব লাগে এতিয়া সকলো টেঙাটি অকল এনেকৈ ধেমালি কৰি সুন্দৰকৈ টেঙা চেঙা খাই ল'লোঁ গৰমৰ বতৰত এনেকৈ টেঙা খোৱাৰ তাৰমানে মজাই বেলেগ এতিয়া গৈ আছোঁ চকত আৰু এতিয়া বলক চকত যাই আছোঁ সুন্দৰকৈ মানে চকত মানে অলপ ছাতি তাতি আনিব লাগে না কাতি বিহু বুলি লাগে এইবিলাক দৰকাৰ আৰু মই এনেকৈ ব্লগ বনাই যাই আছোঁ এই ফিল্ডৰ মানুহগিলে চাই আছে পাগলা চাগলা হ'ল নেকি চেলো চকত মানে কথা কি জানে না আগতে তামান লাজ লাগছিল মোৰ যেতিয়া মোটামুটি ফাৰ্ষ্ট খুলিছিলোঁ মাত্ৰ আৰু 200-300 ছাবস্ক্ৰাইবাৰ আছিল তামান লাজ লাগে তাৰমানে তামান আৰু পুৰা পাব্লিক প্লেছত গেলিতো পুৰা মই ভইচ অভাৰ মাৰিছিলোঁ তাৰমানে গাইছে বা ক'ত গৈছিলি দে ভইচ অভাৰ মাৰি দিছিলোঁ কিন্তু আজিকালি তাৰমানে সেই লাজটো তাৰমানে নোহোৱা হৈ গৈছে সেনেকৈ গৈ আছোঁ আজিকালি তাৰমানে যিমান মানুহ নাথাকক মোৰ লাজ নালাগে আগতে লাজ লাগছিল আৰু এনেকৈ ইয়াৰ জুৰি
এই আৰু চব বস্তু যেনেকৈ অভ্যাসত পৰিণত হৈ যায় অভ্যাস হৈ যায় চবতে এতিয়া চকত যাম চকত ছাতি তাতি কিনো সুন্দৰকৈ আৰু আমাৰ দাদাই নতুন দোকান আৰম্ভ কৰিছে চব্জি তব্জি চব পাব আৰু পুৰা ৰাতিপুৱাৰ পৰাই বহে আৰু সেই আমাৰ চকত মেইনলি মানে গধূলি বজাৰতে বহা হয় দাদাই এইটো ভাল কাম কৰিছে পুৰা ৰাতিপুৱাৰ পৰাই থাকে তাৰমানে সেই আৰু এতিয়া মই ছাতি নিব আহিছোঁ জনতা দোকানত কি দোকানত চাই মই মানুহটো আৰে হিটাৰ হৈ যায় পাৰো না আচ্ছা দোকানত চাচোন কহাই দিবা যায় সিহে জানে প্ৰভু ঈশ্বৰ সোমাই দেখাই দিওঁ এই সোমলি এইফালে এনেকে গেল তাৰপিছত চব মালে তাৰমানে হা কিয় হৈছে অৱস্থা দে 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 আৰু উপায়তো নাই নাগিয়াই সুন্দৰকে বাহিৰত ওলাই থৈ দিছে ছাতি দেৱা পুৰা কাতি বিহুৰ পৰা দেৱালী লিখি পুৰা স্পেচিয়েল এনেও থাকে বাৰু 15টামান লৈ লওঁ আৰু না কি হ'ব দে আৰু হৈ গ'ল কাতি বিহুৰ বজাৰ ছাতি লৈছোঁ আৰু খাল ধুনা যিবিলাক কোনা চাৰো হয় এতিয়া যাওঁ আৰু এইফালে আমাৰ মালিক পুৰা এই কেনে ধুনীয়া ধুনীয়া কাতি বিহু বুলি এনে কেনে কি কবি তই ছাতি দিব সেই আৰু এইবাৰ দেৱালীও আহিল এইবাৰ বোমা চোমা মানে নুফুটাও আৰু জুবিন দা অবিহনে সেইটো আমাৰ ফাৰ্ষ্ট কাতি বিহু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যি নহওক এতিয়া আৰু ঘৰত যাওঁ সুন্দৰকৈ ছাতি তাতি জ্বলাওঁ এইবাৰ মানে সেই জোচবিলাক নাই আৰু মানে খেমেকা চব খেমেকা তাৰমানে চকৰ পৰা আহি পুৰা মজাকৈ ড্ৰেছ চেছ পিন্ধি ল'লোঁ সুন্দৰকৈ মানে মুখচা চুকচা চব পিন্ধিছোঁ এতিয়া মানে ছাতিৰ লগত টাইম হৈ গৈছে আৰু এই লাইটটো দিব লাগিছিল বাদ দিয়ক দিয়ক পুৰা এনেকুৱা কেনে এটা লগা আছে সি ভালকৈ চিনিয়ে নাপায় মানে যি নহওক মুখচা চুকচা পিন্ধি পুৰা ৰেডি আৰু মই ৰেডি নহয় ঠগিও ৰেডি ইফালে ঠগি পুৰা ৰেডি ইফালে তুলসী নতুনকৈ ৰোৱা নাই যাৱাবাৰৰ কৈ আছোঁ এইফালে ছাতি তাতি ইফালে পুৰা ৰেডি আৰু চিডাল তুলসী যাৱাবাৰে পুৰা ডিজাইন কৰি কেনে এনেকৈ ৰুইছিলোঁ পুৰা যেনেকৈ ৰুইছিলোঁ সেনেকৈ আছে মৰা নাই আৰু এইডাল ইবাৰো নতুন পুৰা দুডাল তুলসী আছে দে আৰু ঘৰততো পুৰা ৰেডিয়ে ইফালে পথাৰত যাই আছোঁ গাইছ অলপ দেৰি হ'ল অলপ সোনকালতে যাব লাগে আৰু আমি বাৰু ফটোশ্বুট কৰিব নাযাওঁ না এনেই ফটোশ্বুট কৰিব গ'লেহে ভাটিবেলাতে যায় মেইনলি গধূলা হ'ব লাগে পুৰা এইফালে লৈ লৈছোঁ এই যোগাৰ চক গাইছে একদম ঠগি আছে এইফালে তেল চেল চব লৈছোঁ এইফালে আমাৰ দাদা আছে এতিয়া এই শৰতৰ সন্ধিয়া নিয়াৰৰ মাজে মাজে এনেকৈ গৈ আছোঁ মানে তামান নিয়াৰ পচিহে গাইছ আৰু এটা কথা কি জানে না মস্ত হাবি এখন পাৰ হৈ আমাৰ ধানতলৈ যাব লাগে হাত চাত বিহে গৈছে চালনিখন ডাঙতে কাজিৰঙা ইণ্টাৰনেশ্যনেল পাৰ্ক এইখন নেশ্যনেল নহয় এইখন মানে ইণ্টাৰনেশ্যনেল পাৰ্ক ইয়াত সাপ চাপ থাকে এনাকন্দা অজগৰ এইবিলাক পোৱা যায় ইয়াত এই চাওক গাইছ কি বৃহৎ বৃহৎ গছ এইবিলাক এই ইণ্টাৰনেশ্যনেল পাৰ্ক অফ মানে কাজিৰঙা কল কিবা কবি পাৰ্ক তই সুন্দৰকৈ আহি পালোঁ পথাৰ একদম অতপ্ত কাজিৰঙা ইণ্টাৰনেশ্যনেল পাৰ্ক এখন হৈ আছে বৰ্তমান মানে কি ক'ম আৰু মানে এইফালে ঠগি যোৱা চোৱা লৈ আহিছোঁ এইভাগে ধাননি পথাৰ ধান পকচিয়ে মোটামুটি ক'বা গেলি আৰু এইফালে এইটো আমাৰ কুশল ভিনদেউ ছাতি জ্বলাই থৈ গৈছে আৰু এই তাৰ কি হৈছে কলৰ টুকুৰা মানে এই ছাতি দিয়াৰ কাৰণে এটা কলৰ টুকুৰা হয় এই মই এটা যেনেকৈ আনিছোঁ এইটো বোলে ইয়াৰ খুটিটো পুততে ওলাই পৰি গ'ল এতিয়া বিচাৰি আছে এতিয়া আমাৰ ধান এই আগেদিহে ৰাইজ এন্ধৰ বাৰু এইখিনি আমাৰ এই আগেদি আমি আগলৈকে যাওঁ কেনেকৈ তাকে ভাবিছোঁ ধানৰ মাজেদি গেলিও সেই বেয়াৰ জয় লক্ষীমা একবুক হৈছে যা ধান ৰাইজ কি কয় ইয়াত ধাননিৰ মাজে মাজে গাইজ গৈ আছোঁ নহ'লে ওপৰত পুৰা জংঘল মানে যাৱাৰ ৰাস্তাই নাই ধানৰ মাজেদি ওলাই আহিব লগা হৈছে আৰু উপায় নাই আৰু আৰু ক্ষমা কৰি দিব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আৰু ধানৰ মাজে মাজে আহি আমাৰ ধানখিনি পাই গ'লোঁ সেয়া পুৰা এইখিনি আমাৰ ধাননি পথাৰ অলপ জংঘলো হৈছে মাজে মাজে বাৰু যি নহওক এতিয়া আমি এতিয়া ছাতি দিব লাগে পুৰা ৰেডি এয়া আমাৰ ঠগি আছে মোজাকৈ চেণ্ডেলযোৰ খুলি লওঁ প্ৰথমতে আৰু দে আৰু ইয়াতে ঠগিখন তলত পাতিম আৰু ছাতিটো ইয়াত লগাই দিম আৰু হৈ গ'ল ৰাইজ আমি চাকি বন্তি জ্বলোৱা সেইফালে সুন্দৰকৈ আমি চাকি জ্বলাই দিলোঁ আৰু তলতো বঢ়িয়াকৈ ঠগি পাতি দিছোঁ আৰু এতিয়া যাওঁ আৰু পথাৰখনত চাওকচোন ৰাইজ এইবিলাক ৰঙা যে জ্বলিছে সেইবিলাক মানে কোনো লাইট নহয় সেইবিলাক একচুৱেলি চাকি মানে দেখাই নাপায় ভালকৈ আৰু এই শৰতৰ সন্ধিয়া আমি সুন্দৰকৈ চাকি বন্তি জ্বলালোঁ ধাননি পথাৰত ফটো কেইখনমান উঠিলোঁ ইনষ্টাগ্ৰামত পাব মই ভিডিঅ'ৰ আৰম্ভণিতে কৈ দিছোঁ তো এতিয়া বলক আমি ঘৰত যাই কিনে আৰু এতিয়া গাজি চাজি খাব লাগে ঠগি দিম ঘৰত আৰু আমি চুপাই প্ৰত্যেক ঘৰে মানে ঠগি খাব যাওঁ প্ৰত্যেক বছৰে যাওঁ আমি আপোনালোকক কিজানি যায় যদি কমেণ্ট এটা কৰি কৈ দিব আৰু তো এতিয়া বলক আমি ঘৰত যাওঁ আৰু হৈ গ'ল আমাৰ এতিয়া অৰণ্য আৰু এই ইণ্টাৰনেশ্যনেল পাৰ্কৰ মাজে মাজে যাওঁ কি হৈছে জোখা একদম ঘৰত গৈ আছোঁ অৰণ্য পাৰ হ'লোঁ আৰু ইয়াত এটা বস্তু চাব নেকি এই পথাৰৰ মাজত ছাতি দিছে চাওকচোন গাইছ সেই বেংচতা না কি বুলি কয় তামোলত গছত ধৰে তাতে ছাতি দিছে আমাৰ বৌদ্ধতাও ডেঞ্জাৰ মানে অসমত টেকন'লজিৰ অভাৱ নাই গাইছ বাপ্পা দে আৰু কাতি বিহু আৰু ঘৰত আহিলোঁ আৰু ঘৰত পুৰা ঠগি পাতিছেই পুৰা ৰেডি আৰু ময়ো দে আৰু পুৰা মজা আৰু এইফালে আছে আমাৰ টিকলিকেইটা সৰু কি সৰু
এইফালে চা কোনটো কি এইটো চা অৰু কি এইফালে চা হাই মাৰি দি একবাৰ চকুত টিপ দি সৰু একবাৰ চেঞ্জ কৰি লৰব এতিয়া ঠগি হেবা যাব টাইম হৈছে পুৰা ঘৰে ঘৰে যাম আমাৰ ৰাইজ চকাল ভৰ্তি হৈ গৈছে বৰ্তমান পুৰা চুপাটো যিমান মানুহ আছিল চব আহিছে আমাৰ তাত আমাৰ পৰা ষ্টাৰ্টৰ পৰা ঠগি খোৱা চুপাটোৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে যাম আৰু যিমান আছে পৰা কি কবি বঢ়িয়া দিয়াৰ পুৰা মজা খেলি যিটো ইয়াত আছে দিয়াৰ হেৰি ডাঙৰ আছে চব আৰু পুৰা চব চলো আমাৰ তাত হ'ল এতিয়া তাৰমানে চব মানে যা কিবা কবি বঢ়িয়া য়েছ বন্ধল কি তই পা মুখা জুখা লৈ দেখোন বাকি ইফালে তিদি আছে তই কি লৈছে এইটো মজা কৰি গাজিছে খাই আছো হিতাত তিদিৰ ঘৰত আছো পুৰা সুন্দৰ কৰি এক ঘৰে ঘৰে খাই প্ৰত্যেক ঘৰত দেখুৱাই দেখুৱাই নৰি নাই পেলাই হিতেশ দা আছে কি কবি গাইছ ইটো সিটোৱে হিতেশ দা যিটো এই ফটোখনত দেখি আছে আৰু ইটো মানে কি এটা ডিফাৰেঞ্চ মানে সেইটো বিয়া পাতাৰ আগত এইটো বিয়া পাতাৰ পিছত এই আৰু ঘৰ পালো আৰু এনেকৈ ঠগি ভাঙি খাই আহি আছো ইমুৰ পালো আমাৰ চুপাটোৰ লাষ্ট পাই গেলো মানে পাঞ্জলহঁতৰ ঘৰ পালো আৰু এইফালে আছে কেইঘৰমান পাঞ্জল এইফালে আছে কি কবি তই জাষ্টিছ ফৰ জুবিন দা আমি চুপাৰ শেষৰ ঘৰত তাত বৰ্তমান গাজি খাই আছো লাইটটো জ্বলে লওঁ গাজি খাই আছো এতিয়া লাষ্ট ঘৰ আৰু হ'ব আৰু আজি কাতি বিহু সেই আৰু দুখমনে হ'লেও পালন কৰিলো চব বহি আছে এনেকে মনোজ দা মানে শান্ত সুস্থ হৈ আছে দিয়ক আৰু এনেকৈ আৰু ঘূৰাকৈ গাজি চাজি খালো শেষৰ ঘৰত খাই আহিলো শেষৰ ঘৰত অলকাহঁতৰ ঘৰ আছিল দিয়ক তেন্তে বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত মানে সেই আৰু কাতি বিহু আজি পালন কৰিলো বাকী আৰু শেষত জাষ্টিছ ফৰ জুবিন দা আমাক জুবিন দাক সোনকালে ন্যায় দিয়ক জয় অসম জয় জুবিন দা আমাৰ পাঞ্জল আছে পাঞ্জল কিবা কবি তই জয় জুবিন দা